কি গৰম দিছে এই সূৰ্য দেৱতাৰ কিজানি কন্যাসকলৰ লগত কাজিয়া লাগছি কন্যাকটো আকৌ ক'বা নৰে সেইকাৰণে আমাৰ পেম্পাৰটো ফাটাই দিছে খাও কেতে আৰু কোনে তিয়া কাটি থৈ যায় ভালে হৈছে ৰ খাই দেখ ৰ পেটটো ঠাণ্ডা হ'ব অলপমান দাদা দাদা নাই খাই দাদা খাই নগ'ল Oh no! Oh my! Food! Food! কেনে কৰা আৰু মি ক'ত ফুট দেখিলে আই বৰে পুৱাই পুৱাই ওয়ে তো তুমি হে নেকি কি কইছা বৰে পুৱাই পুৱাই গলা মুখত কি লগাইছ হা দেখা নাই নেকি বাহিৰত ইমান ৰ'দ দিছি ফেস পেক লগাইছো মুখখন কলা হৈ গৈছে কাৰণে হয় নেকি ঠিকে আছে দা একলা বস্তু দিনত লগাইছ ৰাতি কিন্তু নলগাবা দা কাৰণ তোমাক ৰাতি মই এই অৱস্থাত দেখা পালি মোৰ গটাই কলজা চলজা বাহিৰ হৈ যাব এজৰো কিহৰ হাকাল লাগলাকে ইয়াখিনি খাবা হৈছিল মুঠে জানাটো খালি কিনে আকৌ কামতে শান্তি নহয় কৰি ফেলছে তাৰ মানে এই বৰে বৰে কি হৈছে তোৰ হাল্লা কৰবা দিছে আজি হাল্লা কৰবা ধৰছিলো মানে চক খাই উঠছিলে মই তোক দেখিছা না মুখে চুখে ক'ত কি লগাইছি মুখে চুখে কি লগাইছে কি এগলা চক খাবলে মানুহ চক নাখগে কি লগাইছ এগলা তুমি ফেস পেক খাবা আৰু জল কবি বুলি ভাবি চক খাই মৰব এনকে নাখিবা যোৱা তাড়াতাড়ি মুখখন ধুই আগে চক খাই মাৰিলা ফাদাৰে ঠিকে কৈছি মুখখন ধুই আগে ৰবা অলপমান দেৰিকে ধুই দিম ৰবা ইটাতে ধুই দিলে দেখোন নাই যাব দুই চকলতে আঘাতাই আছে সেই লগে কিনে ধুই দিম দে যি কৰ ক'ত থাকাগে নাটকুৱাৰ ঘৰ আছে ৰে ইমান অশান্তি দি শিকবা পাৰে চালা এই জীৱনটোত কিমান জ্বালা সহ্য কৰিব লাগে হাও এটো কি হল বা কি হে ৰছিয়া মই তোমাক বাৰে বাৰে হাক দিছিলো না একলা লগাবা নাংগে বুলি এটা পাইছ না শিক্ষাটো কি কৰো হা ধুই দিয়া এতিয়া তাড়াতাড়ি মই অলপ ফ্ৰিজৰ পানী লওঁ ৰবা কি হ'ব এগলাখানৰ লগত কি ফ্ৰিজৰ পানী আৰু ক'ত না ফ্ৰিজৰ পানী ক'ত না মানে তেতিয়া বৌৰেৰে যি মুখত ফেচ পেক না কি লগাইছিল তাতে চকুত দিবাক লাগি বোলে তিয়া দুই টুকুৰা কাটি থৈ দিছিল তাতে বোলে কোনোবাই জ্বালা সানি থৈ দিছিল সেইকাৰণে তাইক এতিয়া মই ফ্ৰিজৰ পানী দিওঁ থচি বোলে মস্ত জ্বালা লগাইছিল তোৰ মুখত তিয়াহৰ গুটি কিয় লাগি আছে তাৰমানে তই তিয়া খাইছিলি বাবা মই গম পোৱা নাছিলো বৰ যি সেই তিয়া চকুত লগাব সেইকাৰণে মই জ্বালা সানিকে তিয়াখিনি খাইছিলো তই বাবা বৰিৰ আগত নকবি দে বৰি যদি কিবা কৰি গম পাই মোৰ কথা বিধান মাৰি পেলব তই গম পাইছে না দে নকং দে এনে অলপমান জ্বালা পাবও লাগে দে তোৰ কি কৰি থাকে দেখিছে না মই বাৰে বাৰে হাক দিছো এগলাখান লগাবা নাংগে বুলি দে এতিয়া মই যাওঁতে পানীখিনি দি মৰব নহ'লে কোনদিনা আনবা যাক নহয় মোক আৰু যোনদিনা আনবা ঠেং চিঙি দিম মই দেখানে কিয়া ভাল পাইছ না অলপ পাইছো অলপমান হলেও জ্বালা বুঢ়া কৰি আছে হয় নেকি তে ভাল পাইছ যদি তুমি এটা কাম কৰাচোন এই চতাল তোতালো হাৰা নাই আৰু বাৰিন্দাখানো হাৰা নাই গোটেইখিনি হাৰাগে যাচোন যাও নৰু মই ইমান গৰম দিছে নৰু মই কি নৰুৱা তুমি পাইবই লাগব হেগলা কাম তুমি নকৰি পেলে কোনে কৰিব আৰু ঘৰখানত তিৰি মানুহ আছো তুমি যদি এখনি কাম নকৰ কোনে কৰি দিব তোমাক এখনি কাম মই হেগলা নাজনো দা ইমান গৰম দিছে এই গৰম মাহত কাম কৰি মৰিবা পাৰি নেকি নৰু মই বাপা ৰে বিয়া হৈছ যিহেতু তুমি এখনি কাম কৰিবই লাগব গৰম দিলা কি হল গৰমটো মোৰো লাগছি বাপা ৰে থেই বুজি কেনা পাও তুমি ইমান গৰম দিছি পাৰলিতো কৰোৱে মই হয় নেকি গৰমৰ কাৰণে নকৰ বেলেগতো একো কাৰণ নাই বেলেগ কি কাৰণ থাকব গৰমৰ কাৰণেই নকৰো মই কারবার না সিগান তো কেনাই হল না এতিয়া মাথা আছে না মোর
আছে দা আছে তোমাৰ আৰু মাথা নব না সৰু সুৰা ইঞ্জিনিয়াৰ এডা তুমি এতিয়া বাছান দুবাজা ফেন খান লৈ আমাৰ লগে লগে মাথা আছে তো মোর কেন নবো এনা মানুর মাথাত এক পমাল থাকে কিন্তু মোর মাথাটোত আধা কিলো আছে গম পড়া নাই তো কথা তুমি আৰু বলা বলা বাসনখিনি ধোৱা দি বলা কি ঠান্ডা এই লাইন দিলো সেই ঘরে বয়ে কাটলাম ইটাক লাগি দেখা দেখি না গরমত কোথায় গিজি গেল খাও মইনা দেখুন আইলো দে একবার বহুত দিন আনিছিলো সেইকাৰণে আইলো আইলো দে মানে বেগটো চাই কিনে দেখোন জয়ের লগত কিবা কাইজা লাগি কিনে আনিছি অলপমান স্বভাৱটো চেঞ্জ করবি যিমান যি হল বয়স হল ইনকে যদি জয়ের লগত কাইজা লাগি ইয়াতে আহি দেখা কেইটাবা যদি আৰু জয়ে নিবা না হয় তেতিয়া এতে বুঢ়া হৈ থাকবা লাগবো হ'ব দে গোটাই আৰু লগে লগে কথা শুনা পাৰাংগে ভাইটি ইয়াত ক'ত গেল নো ইতা ভাইটি ইয়াত ক'ত গেল মানে আছে ঘৰৰ ভিতৰতে গৰম না আজি সেইকাৰণে কত ওলাই জনাই ক'ত যাব তিৰিৰ বুচুং তুই গৰমে হওক ঠাণ্ডাই হওক ঘৰৰ ভিতৰতে সোমাই থাকিব দে কি বন আছে আৰু লাজ চৰমতো নাই হ'ব দে সেনাই কথাই মাদাৰ তেৰেছে ডাল ওলছি তাতেতো গিৰেৰ লগত কাইজা কৰি আহিছে এতে খালি ভাইৰেৰ লগত আকৌ হাংগামা নলগাবি খাবি লবি ঘুমাবি ভালকে থাকবি কাইজা পাতি নকৰিবি দে মইনা যা এতিয়া ভিতৰে যা যিমান যি হলেও নিজৰ আপি হলি না বেলেগৰ চলি হবা লাগছিল তোৰ মই বিধানটো ভালকৈ মাৰিলো কি হইছে বাপা রে কেন কে তাড়াতাড়ি মাতিনছ এই বাইরে দিছি এই গরম মাখাতাছি মই কি রান্ধি বাড়ি খোয়াবা লাগবো নাকি কি রান্ধি বাড়ি খোয়াবা লাগবো বাইদেউ ইমান দিনৰ মূৰত আমাৰ তাকে আইছি ৰান্ধি বাড়ি খোৱাবাই লাগবো দা আৰু বেছি দিন নাথকে নহয় দুদিনমান থাকি পেলাই যাবই কি জানি মই এলি ৰান্ধি বাড়ি খোৱাবা নৰো দা আৰু বেছি বকি ৰিকপে হাক দিবা মই শুনি ৰিকপে নৰো কিন্তু হ'ব দা অলপমান সহ্য কৰি থাকিবাচোন মই সহ্য কৰবা নৰো দা বেছি কৰে অলপমান আৰু ভালকে ৰিকপে দিবা বাপৰে ইমান লেভেল যদি গোটাই প্ৰফেশন নিয়ে গোটাই হ'ব দা বাপা ৰে অলপ লাহে লাহে ক শুনা পাবো শুনা পালি আৰু গোটাই হাকাৰ লাগবো তোমাৰ লগত আজি কি হোৱা বাপ্পা সেই পৰতে আইছো মাতে নেদা একবাৰো ঘৰৰ ভিতৰে সোমাই আছ চাহ কাপ নেদা ইতাক গেলি ইমান সময় হল আহিব বাৰ নহয় বাইদেউ ঘৰৰ ভিতৰতে কাম এটা কৰিছিলো গমেই বনাই আপুনি গমেই বনাই এই মস্ত মানুহটো তোমাৰ আগেদি কেইবাৰ অহা যোৱা কৰছো আৰু তোনা কিয় সেনাই কৰ মোৰ ভাইটোক লাগি মনত পৰে দেউতাক লাগি মনত পৰে তোহাৰ কাৰণে মৰম আছে কাৰণে মই আহি থাকো সেনাই কৰিলে বেয়া লাগে আছো নিজৰ ঘৰখনতে কিবা পৰ লগা হৈ যায় সেনাই নকৰিবা হা বাইদেউ কেনকে নকয় আপুনি গোটাই মোকে দক দি থাকে দক মইতো গম পালে আপোনাক চাহ দিলো হয় গম পোৱা নাই কাৰণে ক'তনো গম পাবা আমি আহিলি আৰু যদি আৰু মাহিৰ ফালৰ মানুহ আহিলা গৈ তেতিয়া গম পালা হয় যোগাল ধৰি থাকিলা হয় আমাৰ দৰে মানুহ আহিলি আৰু আহিয়ে থাকো ক'ত গুৰুত্ব দিবা নেদয় দা বাপ্পা এইটো বা কিয় আহে মোৰ বেয়া কাৰণে আহিলি গোটাই এইটো শান্তি নোহোৱা কৰে মোৰ বাপৰে চাহ ভাত এতিয়া জগাল ধৰি থাকিব লাগিব বান্দিৰ দৰে লাও পাত কচু পাত মুখ খান কি খাইবা জন্ম দিছিল কষ্ট কৰিলা কাবাই এতিয়া ৰাজধানীৰ দৰে আছে কোনবাই এই ঘৰটো বনাওঁতে কম কষ্ট কৰিলো শিল ধুলো বালা ধুলো ইটা আনি দিলো আমাৰ কিবা নাম আছে না অত মিস্ত্ৰীক ৰান্ধি খুৱালো এতিয়া ৰাজধানীৰ দৰে খাই আছে তো আৰু এটাই নাচে তিৰিৰ ভুচুংটো ঘৰৰ ভিতৰে সোমে ওলাই আহিবা পাৰা নাহি একবাৰ বাইদেউ চাহ আনছো দক লগ খা কিনো চাহ দিছ আগলা নাচে নি আছে সুধা চাহ দিছ ইনকে চাহ দ ইমান দিনৰ মূৰত আইছো এই সন্মান মোৰ আমাৰ ঘৰত এটা যদি ভিক্ষা ৰৈ যায় ইয়াতকে বেছি ভালকে চাহ বনাই খুৱাম গম পাইছ এনেকুৱা নকৰিবা বেয়া লাগে আমাৰো বাইদেউ আপুনিনো কেনা কৰে নাস্তা নহ'লে মই কৰ পাৰাই দাও আৰু চেনি দিছোৱে চাহত এতিয়া আমি সেইখিনিয়ে চেনি খাওঁ আপোনাৰ যদি শুনাই মই এতিয়া কি জানো আৰু আপুনি নহো সুধাতে কলৈ নাইলা হা মই নাস্তা নহাৰ কাৰণে কথা শুনবা লগা হৈছি দোকান বন্ধ থকাৰ কাৰণে মই নাস্তা নোহোৱাকে আহিছো আচলতে কি জানো না মাই নোহোৱাৰ পৰাই মোৰ ঘৰখনত আকৌ গুৰুত্বই নোহোৱা হৈছে বেটি লাজ পাইছা তো লাজ পাই ঘৰৰ ভিতৰে সোমাই গৈছা যাই এতিয়া লাগকে গিৰে দে কি লাগে থাকা কি হিয়া কোনবা কিবা কলাক নাকি মুখ চুখ দু ফুলে আছ কৈছিলো না বাইৰে দালক অলপমান বুজাবা বুলি বাপৰে অলপমান ওলাই গেছলো কত কিমান কথা শুনালাক মই হলি শুনি ৰিকপা নৰো দা ইমান সহ্য কৰি থাকবা নৰো মই কেনাই নকৰ জগ দিছ ধন গতাই কিনো কলাক তাই
কিনো কলা বাপৰে গিছলু চাকাপ দিলু মই যাই কিনে নাস্তা না মইতো কোন পাৰাই দেও নাস্তা বাপৰে ইমান কথা শুনিছি আৰু কেন কথা কই বাইদে দাল কবা অলমান মই ইমান সহ্য নকৰো কিন্তু বেয়াকে কৈ দিম পিছত বেয়া বালি আকৌ আহি নাযায় হয় নেকি ৰবাচোন ৰবা তুমি খং কৰবা নালাগে তুমি তাইক আকৌ কবা যাবা নালাগে ময়ে কম দা তাইক তাইৰ লগতো যি কি হ'ব এই আগৰ স্বভাৱটো নেগালে সেই জুজুৰা স্বভাৱটো থাকিয়ে গেল ৰবা মই কওঁ ৰবা জগে বাপৰে আহি কিনে মিনিষ্টাৰনে কলাবা আইছি ও বাইদেউ তই আমাৰ কি কৈছাই যাই তাৰে দুগতাৰ মৰামত ভুগুগে কান্দা দছি আৰু তোৰ আগৰ স্বভাৱ বিলা চেঞ্জ নহল নেকি তাই তই কিয় ইমান কথা শুনে থাকা আৰু যিমান যি হলেও তাই মত তিৰি মানে তোৰে ভাই বই ৰে তাইক অলপ কথা গিলা বুজে ফেলে কবা লাগে আৰু বুজে ফেলে কলি তাই বুজি পাইতো বুজি নাপোৱাপি নহয়তো আৰু এটা কথা তই মন কৰিছে না কবা গেলি তোৰ এখন ঘৰৰ এতিয়া অধিকাৰ নায়ে কাৰণ তই এখন ঘৰৰ পৰা বিয়া হৈ ফেলে বেলেগ এখন ঘৰত গুচি গৈছা না এতিয়া তই যদি এতিয়া আহি ফেলে ডাঙৰ কথা ক তেতিয়াহ'লে আমাৰ এইটো খং উঠে হা ভাইটি তিৰিৰ কথা শুনি তই মোক ইমান কথা শুনাবা পাৰা হলি তোক ইমান মৰম কৰিছিলো মই সৰুতে এখন বিস্কুট থাকিলেও মই নাখেও তোক দিছিলো মাই মাৰিলেও মাৰ মাৰিবৰ পাই তোক ময়ে বাচিছিলো আৰু এতিয়া তই মোকে এনে কথা শুনাবা পাৰা হৈছা এই মৰম বাহিৰে গেলি নাতখো মই এখন ঘৰত আজিৰ পাই সালা চাইৰো হয় মৰণ হৈছি হেফালে কলি এফালে মৰণ এফালে কলি হেফালে মৰণ কি যি কৰো মই কি আইছলি বুজা ক'ত যাবা আলছা ক'ত যাবা আলছিলো মানে নাতখো মাৰ ঘৰে চৰে ভাইটি কিমান লৈ ডাঙৰ কৰিছিলো এতিয়া সি তিৰিৰ কথা শুনি মোকে কথা শুনাবা পাৰা হৈছি নাতখো মই আৰু ঘৰে চৰে যাওঁ ৰ ব্ৰেক ভাইটি কিবা কৈছি মানে সি যিমান যি হলেও তোক কৰি সৰু এতিয়া কিবা কৈছি যে কৈছি দে সেইবিলাক কথা তই ধৰি দেখবা নেকে আইছা মুঠে এদিনমান থাকি কিনে মাথাটো শান্ত কৰি কিনে ঘৰত যা নাতখো মই যামেই থাকে বাপা ৰে নাতখো মই থাকে নাতখো নাথা যা তে যা মানে নাজাং দে থাকিলোৱে তই ককালৈ থাকিলো নহ'লে বা মই গেলো হয় তোৰ মই বিধ ভাঙনা নাজনো তই মোৰে আপি তই যে এগলা এনে নাটক কৰি আছা এনেও নাজনা মই জানো যা ভিতৰে যা বাপৰে বাপ কি নাটক এইটো চিনেমাই গেলি ভাল ৰণত চিট পেলাই গ'ল ৰবাচোন ৰবা ক'ত যোৱা তুমি ক'ত যোৱা মানে মোৰ এটা কাম আছে ৰবা আহো মই আহো মানে কথা এটা আছিল হা কথা কি কথা মানে ইমান গৰম পচি দেখছোন আৰু তুমি এই গৰমত থাকলি মই হাফ ফেল মৰবে লাগব আৰু তুমিতো মোক বিয়াৰ পিছত কতনে নাই বলা আমি হানিমুনত যা বলা তুমি হানিমুনত যাবা ক'ত যাবা মানে শ্বিলং মেঘালয় ফালে যাও বলা তাতে অলপ ঠাণ্ডা তাতে কেইদিনমান থাকিম ঘূৰিম আহিম জলা শ্বিলং মেঘালয় নব মই এগলা হানিমুন চানিমুনত যত নাই দা তুমি নাযাং বুলি কলি হ'ব নেকি নিবিয়াই লাগব মোক ঘৰত কাম কৰান্তে হেলি পুৰা ক'ত থাকবা লাগে কিন্তু ক'বাত ফুৰবা যাম বুলি কলি তুমি হেলি নিবিয়া নৰ নিবিয়াই লাগব মোক এনকে হেলি কিন্তু মই থাকবাই নৰো নহলে ঘৰত গুচি যাম নহলে ফুৰাবা নিবা লাগব তুমি ফুৰাবা নিম দা মই কিন্তু এগলা মেঘালয় এগলা শ্বিলং তিলঙক নাযাং দা গুৱাহাটীকে নিম দা তোমাক মই নহয় মই শ্বিলঙতে যাম দেখা নাই নেকি কি বঢ়িয়া লাগে তাতে যাই কিনে মোৰ লগৰ আপি এটাও গেছি ৰিলছ বনাই আছে আৰু ষ্টেটাছ দি আছে মই তোমাৰ লগত ফটো উঠি কিনে ষ্টেটাছ দিম নাংগে তো যাবা যি কৰা ক'ত থাকা দিনা ঘৰ দিও এখন ঘৰত মই বান্দিৰ দৰে উঠি থাকবা লগা আছিল ক'বাত যাবা বুজলি নিবাৰৰে কি যি পালো মই তো মোৰে কপালখান বয়া মোৰ লগৰ আপি মাখা চবে যাই আছে ৰিলছ বনাই আছে মইহে যাবা নাপাও এতে বান্দিৰ দৰে উঠি থাকবা লগা আছিল এই আৰু কি হ'ল চালা ঘৰখনত নাটকে মৰি নাহিছে হাৰামিটো এতে আছে দেখোন একে উদৰ এই আৰু কি হ'ল কাক ৰখি আছে ইয়াতে কাক ৰখি আছে মানে লগৰ এটা আহি আছে ৰ মই অলপ ওলাই যাওঁ হয় নেকি এই বৰিৰ কি হৈছে পাকঘৰত দেখোন ভদভদে ভুকি আছে হয় ফাইটা যদি ঘৰৰ ভিতৰে হুৰকিলে দৰ্জাখন ধাম কৰি মাৰি দিছে কেছটো কি তাৰ মানে নকপিদে তোৰ মৰমৰ বৈৰেৰ কথা তাই বোলে ফুৰবা যায় ক'ৰবাত বোলে হানিমুনত যায় ফুৰবা যায় হানিমুনত যায় যদি নেনাই কিয়া ইমান ভাল আপিটো পাইছা যি ক তাকে শুনে যি কৰবা দে তাকে কৰে ইমান দিনৰ মূৰত তাই ফুৰবা যোৱা হৈছে নেনাই কিয়া তই ফুৰবা যোৱাটো ডাঙৰ কথা নহয় কিন্তু ক'ত যায় সেইটোহে ডাঙৰ কথা ক'ত যায় শ্বিলঙত যায় বোলে শ্বিলং দেখোন বেছি দূৰ নহয় বাবা বেছি পইচা খৰচ নহয় তো
জাংগুচি লৈ যা যা পইচাটো মেইন কথা নহয় ফাদাৰ তেতিয়াহ'লে মেইন কথাটো কি মেইন কথাটো কি মানে তই একেদি নিউজ চিউজ চনাই নেকি এখানে শোনাই র টিভিতে তার মানে আমার রিচার্জ নাই না রিচার্জ হয়ে গেছি হয় নেকি হ্যাঁ তাৰ মানে কি জানা না নতুনকে বিয়া হোৱা তিৰি মৰা ডাক্তৰাই শ্বিলঙত ফুৰবা গেছি যাই ফেলে তাতেতো তিৰিটো মৰাটোক মাৰি ফেলছি সেইকাৰণে মোৰো ভয় লাগে কিজানি আমাৰ এই লগত গেলিও মোক এই কিজানি মাৰি ফেলো তাতে বাপরে বাপ তো কি বস্তু তই এক ভাল পাই বিয়া পাচ্ছিলি না ভাল পাই ফেলে বিয়া পাতিছিলো তোর সেইখিনি বিশ্বাস নাই তাইৰ ওপৰত এটা তিৰি সেনেকুৱা কৰিলাক বুলি প্ৰত্যেকটো তিৰিয়ে সেনেকুৱা কৰিব নেকি প্ৰত্যেকটো তিৰিয়ে সেনেকুৱা নকৰিলেও ভয় লাগেতো দেই মাথা গৰম তোৰ মাথাত তাৰ মানে সঁচাকে মালেই নাই তাই সেনা নকৰে যা তাই সেনেকুৱা আপি নহয় জাং গুচি লৈ যা নহ'লে যদি কিবা কৰি মাকতে গুচি যায় আহিবাৰ নহয় কিন্তু পিছত কান্দি থাকিলে আকৌ বান নহয় গম পাবি কিন্তু সেইটো হয় কিন্তু দে হ'ব দে যাং দে তোৰ তাত পইচা আছে দে অলপ পইচা মাৰি দিবিচোন মোৰ গুগল পেত আগে কগেল তাইক কথাটো আৰু আজি যাবা নেকি যা কালি যাবি দে হ'ব দে কালি যাম দে যা কি যাবা এটা জন্ম দিব মই হ'ব দা ইমান ধেমজুত থাকিবা নেকি যাম দা কৰবা আৰু শ্বিলঙতে যাম দা তোমাৰটোৱে হ'ব দা শ্বিলঙত তুমি যাম বুজিছা যিহেতু মই তোমাক নেনকে আৰু কেনেকৈ থাকিব পাৰিম আৰু তুমি তাতে কিমান ৰিলছ বন ফটো উঠ দেখা পাম নহয় না আইফোনো ল'ম এটা যদি আইফোন ল'ব লাগে আইফোন এটা ল'ম দা তোমাক ফটো ফটো উঠাই দিব পাৰিম সঁচাকে যাবা শ্বিলঙত সঁচাকে যাম মিছাকে আৰু যাব পাৰি নেকি কিবা যাম দা তুমি যাং খুজিছ আৰু মই নেনকে থাকিব পাৰিম নেকি আৰু কি জানো না মোৰ লগৰ এপিকেইটা শ্বিলঙত গেছি না আৰু হেন্দে ষ্টেটাছ দিছে এতিয়া মই যদি নাযাওঁ মোক হেন্দে হাঁহিব ক'ব কি তোক নেনেয়ে দে আমাক নে আমি যায়ে থাকো তোক নিবাই নোখোজে সেনকে ক'ব দা হ'ব দা আমিও যাম যাই ফেলে একদম পুৰা তাতে ঠেয়া দি চাদুখানৰ দৰে হাত মেলি দি ফেলে ৰিলছ বনাই থাকিম আৰু এতিয়া তুমি কাপোৰ চাপোৰ পেকিং কৰা কাপোৰ চাপোৰ পেকিং কৰা মানে কোনদিনা যাবা কি কোনদিনা যাবা কালিয়ে যাম দা হয় নেকি দা তেতিয়াহ'লে মই কাপোৰ চাপোৰ পেকিং কৰোঁ দা আৰু এটা কাম কৰবা কি কৰবা জানা না এই আমাৰ যি ডাঙৰ ডাঙৰ জেকেট গিটা আছে সেই জেকেট গিটা ল'বা শ্বিলঙত কিন্তু মস্ত ঠাণ্ডা নহ'লে আৰু এটা কামো কৰিব পাৰ আমাৰ যি ব্লেংকেট কিখান আছে সেইকেইখানো ল'ব পাৰ কিন্তু নহ'লে আৰু এটা ঠাণ্ডাত কপি মৰিব লাগিব দা হ'ব দা ল'ম দা মই চালা এও 2 দিন থাকিম বুলি কৈ কিনে যায় আজি দেখোন এসপ্তাহে হ'ল হয় যোৱাৰ পৰা এটা ফোনো কৰা নাই কেছটো কি ফোন এটাই মাৰিছে মোৰ সুইচ অফ হে হলি কেছটো কি